বলৎকাৰীসকলক দৃষ্টান্তমূলক শাস্তি যেতিয়ালৈকে দিয়া নহ'ব তেতিয়াহ'লে বলৎকাৰীসকলে এনেকৈ চৰকাৰী জেলত থাকি চৰকাৰী ভাত খাই ছমাহৰ পিছত ওলাই আহিব। আৰু এই কথাবিলাক যেতিয়া আমি গোচৰ দিবলৈ যাওঁ কেছবিলাক ৰেজিষ্টাৰ নহয়। তাত কোনো ধৰণৰ আজিলৈকে এৰেষ্ট কৰে, আকৌ 3 মাহৰ পিছত ওলাই গুচি আহে। বেটি বচাওঁ বেটি পঢ়াওঁ বুলি কোৱা এইখন চৰকাৰৰ ওচৰত কোনো বেটি আৰু মাতৃও সুৰক্ষিত নহয়। যে আজি তাৰিখত বিহাৰ ইউপি অসমৰ মহিলা শিশু আজি তাৰিখত একেবাৰে সুৰক্ষিত নহয়। সাংবাদিক বন্ধুসকল, তিনিচুকীয়া আপোনাৰ যিটো 22 কোটি বাগানত ৰাজা কৰ্মকাৰ বুলি যিজনক কৰায়ত্ব কৰিছে, 28 তাৰিখৰ ঘটনা 31 তাৰিখে তেওঁ কৰায়ত্ব কৰিছে। আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে বিজেপিৰ এজন ব্যাগুম নেতা সঞ্জয় কিষাণৰ ঘনিষ্ঠ বন্ধু মনোজ আগাৰৱালাৰ যিখন আপোনাৰ বাগান তাত তেওঁ কৰ্মৰত, আৰু যিজন কালপ্ৰিট ৰেপিষ্ট তেওঁ একচুৱেলি ৰক্ষণাবেক্ষণ দি ৰাখিছিলে, কিন্তু পাব্লিকৰ হেঁচাত 31 তাৰিখে তেওঁ কৰায়ত্ব। এইটো প্ৰথম ঘটনা নহয়। তিনিচুকীয়া বৰডুবিত আজি 2-3 বছৰ আগত আৰু এটা ঘটনা হৈছিলে। আমি ওমেন কমিশ্যনত আমি গোচৰ দিছিলোঁ, থানাত গোচৰ দিয়া হৈছিলে, আমাৰ ইয়াৰ পৰা প্ৰতিনিধি টীম গৈছিলে, আমাৰ CLP এটা গোচৰ দিছিলে। কিন্তু তিনিচুকীয়া বৰডুবিতো সেই নাবালিকা যোনে বলৎকাৰ কৰিছিলে সেই নাবালিকাগৰাকীৰ মাতৃয়ে থানাত গৈ ন্যায় নাপায় আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। আপোনালোকক মই কেইটামান বস্তু দেখাব লাগিব, আপোনালোকে চাওক যে কেনেকুৱা ঘটনা ঘটি আছে। বলৎকাৰীসকলক দৃষ্টান্তমূলক শাস্তি যেতিয়ালৈকে দিয়া নহ'ব তেতিয়াহ'লে বলৎকাৰীসকলে এনেকৈ চৰকাৰী জেলত থাকি চৰকাৰী ভাত খাই ছমাহৰ পিছত ওলাই আহিব। শংকৰদেৱ শিশু বিকাশ নিকেতনৰ নিকুজিত শৰ্মা আৰু মনজিত দাসে 9ম শ্ৰেণীৰ ছাত্ৰৰে কুকাণ্ড কৰিলে। এওঁ এতিয়া ক'ত আছে এই কথাটো প্ৰশাসনে আমাক জনাব লাগে, আৰু এইবিলাক মানুহে দৃষ্টান্তমূলক শাস্তি পাব লাগে। ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতা পেছাত অসম আৰক্ষীৰ কনিষ্টবল, কিন্তু কাণ্ড কৰিলে কাৰাগাৰৰ ভিতৰতে এগৰাকী বিশেষভাৱে সক্ষম মহিলাক তেওঁলোকে শাৰীৰিকভাৱে নিৰ্যাতন চলালে। আৰু এই কথাবিলাক যেতিয়া আমি গোচৰ দিবলৈ যাওঁ কেছবিলাক ৰেজিষ্টাৰ নহয়। গুৱাহাটীৰ এখন আগশাৰী মহাবিদ্যালয়ৰ ছাত্ৰীক পুৰা জোৰ জবৰদস্তি শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হ'ল, এইবিলাকৰ কোনো প্ৰচাৰ নহ'ল। আপোনাক মই কৈছোঁ, আপোনালোকক সেইকাৰণে আমি কৈছোঁ, এইজন চাওক বিজেপিৰ যুৱ মৰ্চাৰ সদস্য ছাত্ৰীৰ নিৰ্যাতন, আৰু যেতিয়া বিজেপিৰ হয় তেতিয়াহ'লে ন্যায় তেওঁলোকে নাপায়, ৰেপিষ্টক ৰক্ষণাবেক্ষণ দিয়ে। আপোনালোকে জানি দুখ পাব, হোলীৰ সময়ত উপেন বৰাৰ পৰা 65 বছৰীয়া উপেন বৰাৰ বিৰুদ্ধে 10 বছৰীয়া নাবালিকাৰ নিৰ্যাতন, তাত কোনো ধৰণৰ আজিলৈকে এৰেষ্ট কৰে, আকৌ 3 মাহৰ পিছত ওলাই গুচি আহে। মই সেইকাৰণে আপোনালোকক কৈছোঁ 14 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য লম্পট এইবিলাক সোমাল আকৌ ওলাল। আপোনালোকক মই কেইটামান সেইকাৰণে লৈ আহিছোঁ যে আপোনালোকে চাওক, মহানগৰী বৰাগাঁৱত ভয়ংকৰ এটা কাণ্ড হৈছিলে। 9জন যুৱকে এগৰাকী যুৱতীক বলৎকাৰ কৰিছিলে, কিন্তু এইবিলাক জেলত যায়, চৰকাৰী ভাত খাই আকৌ গুচি আহে। অতি দুখেৰে মই কৈছোঁ আপোনালোকক, বিলকিছ বানুৰ, এই কথাবিলাকৰ বিসংগতি বুলি নক'ব, এইবিলাক কথাৰ ৰেলিভেঞ্চি আছে। বিলকিছ বানুৰ ৰেপিছসকলক মালা পিন্ধাই গুজৰাটত নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে ফুলৰ মালা পিন্ধাবলগীয়া হ'ল। বেটি বচাওঁ বেটি পঢ়াওঁ বুলি কোৱা এইখন চৰকাৰৰ ওচৰত কোনো বেটি আৰু মাতৃও সুৰক্ষিত নহয়। গতিকে আমি তিনিচুকীয়াৰ ঘটনাৰ যিটো আগতে হৈ যোৱা ঘটনা, য'ত মাতৃগৰাকীয়ে আত্মহত্যা কৰিলে, আৰু এই 28 তাৰিখৰ ঘটনা তীব্ৰ ভাষাৰে আমি গৰিহণাৰ নিন্দা কৰাৰ সমান্তৰালভাৱে চৰকাৰক দাবী বিচাৰিছোঁ, কোনো ৰেপিষ্ট সি যি দলৰে নহওক, যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু গোটেই জেগাই জেগাই প্ৰচাৰ চলাব লাগে যে নাৰীৰ ওপৰত বা মহিলাৰ ওপৰত বা শিশুৰ ওপৰত যদি যৌন নিৰ্যাতন হয়, ৰেপিষ্টে যে দৃষ্টান্তমূলক শাস্তি পায়, এই কথাটো প্ৰচাৰ হ'ব। 2 নম্বৰৰ কথাটো হৈছে, আজি তাৰিখত NCRB ৰিপৰ্টৰ কথা যদি চায়
তেতিয়াহ'লে NCRB ৰিপৰ্ট আহোঁতে মই চাই আহিছোঁ ৰিপৰ্টত ক্ৰাইম ৰেট এগেইনষ্ট ওমেন এতিয়া অসমত কমা দেখুৱাইছে। তাৰ কাৰণটো কি? মাননীয় মুখ্যমন্ত্ৰীয়ে 2023 চনত যেতিয়া NCRB ৰিপৰ্টত ক্ৰাইম এগেইনষ্ট ওমেন যেতিয়া বিহাৰ ইউপিতকৈ অসমত বেছি হোৱা গম পালে মুখ্যমন্ত্ৰীয়ে ফোন কৰি থানাবিলাকত জনাই দিলে যে ক্ৰাইম এগেইনষ্ট ওমেনত যদি কিবা কেছ আহে কেছ ৰেজিষ্টাৰ্ড কৰিব নালাগে। কেছ যদি ৰেজিষ্টাৰ নহয় তেতিয়াহ'লে NCRB ৰিপৰ্টত তেতিয়াহ'লে ক্ৰাইম ৰেটটো কমি থাকে। মই অসমৰ মাতৃ সমাজক অনুৰোধ জনাইছোঁ যে আজি তাৰিখত বিহাৰ ইউপিতকৈও অসমৰ মহিলা শিশু আজি তাৰিখত একেবাৰে সুৰক্ষিত নহয়। তৃতীয় আৰু এটা কথা আপোনালোকে মনত পেলাই লওক, কেনেকৈ আপুনি চাব, মই এই কথাটো টানি আনিব এইকাৰণে আমি টানি আনিছোঁ। ইন্দ্ৰাণী তহবিলদাৰৰ ক্ষেত্ৰত, জোনালী নাথৰ ক্ষেত্ৰত এইসকল যাৰ কাৰণে তেওঁ আত্মহত্যা কৰিবলগীয়া হ'ল, জোনালী নাথৰ হত্যা কৰা হ'ল, সেইসকলে দৃষ্টান্তমূলক শাস্তি পালে নে নাই? তাৰোতকৈও ভয়ংকৰ কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে 2001 চনৰ পৰা 2016 চনলৈকে কংগ্ৰেছ চৰকাৰৰ আমোলত যিবিলাক মহিলাই চাকৰি পাইছিলে নিজৰ সতীত্ব বন্ধকত দি পাইছিল বুলি কৈছিল। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কয় যে ভাৰ্জিনিটি ভাৰ্চেছ জব, এইটো কথা যদি তেওঁৱেই কয় তেতিয়াহ'লে ৰেপিষ্ট বা বলৎকাৰীসকল উৎসাহিত হ'বনে নহ'ব, ই এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে সমাজত সজাগতা সচেতনতা আনিবলগীয়া হ'লে শিক্ষা ব্যৱস্থাক আমি প্ৰাধান্য দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা ৭,০০০ স্কুল তেওঁ বন্ধ কৰি তেওঁ হাল এৰি শিয়াল খেলিছে। আৰু আমি যেতিয়া এই কথাবিলাক কওঁ তেতিয়া তেওঁলোকে ১৫০০ টকীয়া মানুহ লগাই পেলাই আমাক ট্ৰল কৰিবলৈ দিয়ে। আমাক ট্ৰল কৰিলে আমাৰ কোনো আপত্তি নাই, কৰক। কিন্তু মই মুখ্যমন্ত্ৰীক কৈছোঁ ক্ৰাইম এগেইনষ্ট ওমেন তেতিয়াহে কমিব যেতিয়া স্কুলত অভিভাৱকে ল'ৰা ছোৱালীক শিক্ষাদান কৰিব পাৰিব। ক্ৰাইম এগেইনষ্ট ওমেন তেতিয়াহে কমিব যেতিয়া মদৰ দোকান অলিয়ে গলিয়ে বন্ধ কৰিব পাৰিব। ক্ৰাইম এগেইনষ্ট ওমেন তেতিয়াহে বন্ধ হ'ব যেতিয়া আৰ্থিকভাৱে মানুহ সচ্ছল হ'ব। গতিকে এতিয়া মদ খাইছে আৰু মদ খাই লৈ পেলাই গধূলা তেওঁলোকে ল'ৰা ছোৱালীক গৈ পেলাই যিটো বলৎকাৰ কৰাৰ যিটো প্ৰৱণতা অসমত বৃদ্ধি পাইছে, ই অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে মুখ্যমন্ত্ৰীক পুনৰ আহ্বান জনাইছোঁ, মদৰ যিটো অবাধ প্ৰচলন চলিছে বন্ধ কৰিব লাগে। বাগানত শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰিব লাগে। 100% বাগানৰ ল'ৰা ছোৱালীয়ে যাতে স্কুলত যাব পাৰে, পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। স্বাস্থ্যৰ ব্যৱস্থা বৃদ্ধি কৰিব লাগে আৰু ন্যায়ৰ ক্ষেত্ৰত যাতে কম্প্ৰমাইজ নহয়। ৰেপিষ্টে দৃষ্টান্তমূলক শাস্তি পাব লাগে আৰু ভিক্টিমৰ পৰিয়ালে উপযুক্ত ন্যায় পাব লাগে। তাক আজি আমি অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে আমাৰ ইয়াত লগত আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰজনীনা বাইদেউ আছে, বেদবন্ধা দা আছে। আমি ডিমাণ্ড কৰিছোঁ যে য'ত ক্ৰাইম হ'ব কেছ ৰেজিষ্টাৰ হ'ব লাগে উইদাউট এনি ডিলে, যাতে ফাষ্ট ট্ৰেক আদালতত এই দোষীয়ে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু ইয়াক সকলো টিভিত প্ৰচাৰ কৰিব লাগে। গতিকে সেইখিনি আমি আজি দাবী জনাই তিনিচুকীয়া কাণ্ডৰ যাতে কোনো কাৰণতে যাতে বিজেপিৰ পৃষ্ঠপোষকতাত যাতে কোনো কাৰণতে যে দোষী হাৰি যাব নোৱাৰে আৰু দোষীক জেলত ৰাখি এগৰাকী ছোৱালীক হত্যা কৰা হৈছে, দোষীক জেলত ৰাখি ৰাইজৰ কৰ কাটলৰ পইচাৰে জেলত ফ্ৰী ভাত খোৱা নহ'ব। ৰেপিষ্টে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে, তাকে দাবী জনাই আজি আমাৰ ক'বলগীয়াখিনি আপোনালোকক আমি জনাইছোঁ। ধন্যবাদ।